এয়া চাওক ঘৰৰ পিছপিনে আছোঁ। এয়া মাছ ধুনীয়াকৈ বাছি ধুই লৈছোঁ। আজি মাছেৰে আঞ্জা বনাম। কিহেৰে বনাম, কেনেকৈ বনাম আপোনালোকে সকলোৱে চাই থাকিব। এতিয়া মাছখিনি ৰেডি কৰি লৈছোঁ। মাছখিনি প্ৰথমতে ভাজি ল'ম, আপোনালোকে চাই থাকিব। এতিয়া কিটচেনলৈ যাম। মই এতিয়া ঘৰৰ পিছপিনে আছিলোঁ। মাছখিনি বাছি ধুই ৰেডি কৰি ল'লোঁ। আপোনালোকে সকলোৱে চাই থাকিব। এয়া চাওক মাছখিনি লৈছোঁ। কেৰাহীত ৰিফাইন দি গৰম হ'ব দিছোঁ। এতিয়া মাছখিনি ৰং গুড়া নিমখ সানি ল'ম। এয়া চাওক নিমখ দি দিছোঁ। নিমখখিনি ধুনীয়াকৈ দি দিছোঁ। একেলগে ৰং গুড়াখিনি দি ল'ম। এয়া চাওক ৰং গুড়া নিমখখিনি ভালকৈ সানি ল'ম মাছকেইটাত। এতিয়া ধুনীয়াকৈ সানি ল'ম। কেৰাহীত ৰিফাইন গৰম হৈছে। ধুনীয়াকৈ মাছখিনি ভাজি ল'ম। এয়া মাছখিনি আমাৰ ওচৰতে বজাৰ আছে, তাৰ পৰা আমাৰ মিষ্টাৰে আনিছে ৰাতিপুৱাইয়ে গৈ। আজি ভাবিলোঁ ভাঙন মাছেৰে আঞ্জা বনাই খাম। এয়া চাওক ধুনীয়াকৈ ৰং গুড়া সানি লৈছোঁ, নিমখ ৰং গুড়া। এতিয়া মাছখিনি ধুনীয়াকৈ কেৰাহীত দি ল'ম। এয়া চাওক এতিয়া মাছখিনি ধুনীয়াকৈ ভাজি ল'ম। আপোনালোকে সকলোৱে চাই থাকিব। প্ৰথমতে মাছখিনি ভাজি ল'ম। এতিয়া ধুনীয়াকৈ এফালে হ'ব দিছোঁ। অলপমান পিছত মাছকেইটা ঘূৰাই দি ল'ম। এতিয়া মাছকেইটা ঘূৰাই দি দিম। এয়া চাওক এফালে ধুনীয়াকৈ হৈয়ে গৈছে। এয়া চাওক মাছকেইটা ধুনীয়াকৈ ঘূৰাই দি দিছোঁ। আজি ভাঙন মাছেৰে ওলকবিৰ আঞ্জা বনাই দেখুৱাম আপোনালোকক। একেবাৰে চিম্পুলকৈ, মছলা একেবাৰে নিদিওঁ। এতিয়া ধুনীয়াকৈ একফালে হ'ব দিছোঁ। মাছকেইটা ভালকৈ ভাজি ল'লে আঞ্জাত দিলে মাছ বহুত টেষ্টি লাগে। আঞ্জাখন বহুত সোৱাদ হয়। এতিয়া ধুনীয়াকৈ ভাজি ল'ম মাছকেইটা অলপমান মৰমৰীয়া কৰি। এয়া চাওক মাছকেইটা ধুনীয়াকৈ মাজে মাজে কাটি কাটি দি দিছোঁ। এনেকৈ কাটি দিলে মাছটো খাই বহুত সোৱাদ লাগে। এতিয়া এফালে হ'ব দিছোঁ। এয়া চাওক মাছখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এয়া চাওক ধুনীয়াকৈ মৰমৰীয়াকৈ ভাজি লৈছোঁ মাছকেইটা। এতিয়া এইখিনি ৰিফাইনতে বাকী মাছকেইটা ভাজি ল'ম। এয়া চাওক এইখিনিও একেলগে ভাজি ল'ম। এতিয়া ধুনীয়াকৈ এফালে হ'ব দিছোঁ। অলপমান পিছত মাছকেইটা ঘূৰাই দি ল'ম। এয়া চাওক ধুনীয়াকৈ মাছখিনি ভাজি ল'লোঁ।
এতিয়া মাছ ভাজা হৈয়ে গ'ল। এয়া চাওক, ধুনীয়াকৈ মৰমৰীয়াকৈ ভাজি লৈছোঁ, কাৰণ আঞ্জা দিলে মাছটো ভাঙিও নাযায় আৰু খায়ো বহুত টেষ্টি লাগে। এয়া চাওক, প্ৰথমতে মাছখিনি ভাজি ল'লোঁ, আপোনালোকক দেখুৱাই ল'লোঁ। এতিয়া ধুনীয়াকৈ ওলকবিখিনি কাটি ল'ম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এয়া চাওক, ওলকবিখিনি বাকলি গুচাই লৈছোঁ, এতিয়া কাটিম। মাছখিনিতো ভাজি লৈছোঁ, আপোনালোকক দেখাই দিছোঁ। এইখিনি লৈছোঁ জলকীয়াকেইটা ফালি লৈছোঁ, নহৰু এটা লৈছোঁ, পিঁয়াজ এটা লৈছোঁ আৰু ধনিয়াৰ পাত লৈছোঁ। এতিয়া ওলকবিখিনি কাটি ল'ম ধুনীয়াকৈ। ওলকবিখিনি পাতলকৈ কাটি ল'ম ধুনীয়াকৈ, এনেকৈ অলপমান পাতল কৰি কাটি ল'ম, কাৰণ পাতল কৰি কাটি দিলে ওলকবি আঞ্জাখনত খাই বহুত ভাল লাগে পিচকেইটা। এয়া চাওক, ধুনীয়া পাতলকৈ কাটি লৈছোঁ। আজি মাছেৰে ওলকবিৰ আঞ্জা বনাই দেখুৱাম, একেবাৰে চিম্পুলকৈ, মছলা একেবাৰে নিদিওঁ। এয়া চাওক, ওলকবিখিনি ধুনীয়াকৈ কাটি ল'ম। এয়া চাওক, ওলকবিখিনি কাটি ল'লোঁ ধুনীয়াকৈ। এতিয়া ওলকবিৰ মাছেৰে আঞ্জা বনাম, আপোনালোকে চাই থাকিব। গেছত কেৰাহী গৰম হ'ব দিছোঁ, এতিয়া বনাম। এয়া চাওক, কেৰাহী গৰম হৈছে, ৰিফাইনখিনি দি দিছোঁ। এতিয়া অলপমান পাঁচফোৰণ দিম। এয়া চাওক, পাঁচফোৰণ দি দিছোঁ। এতিয়া পিঁয়াজ নহৰুখিনি দি ল'ম একেলগে। এইখিনি ভাজি ল'ম অলপমান। পিঁয়াজখিনি অলপমান ভাজি ল'ম। অলপমান ভাজি লৈ উঠি ৰং গুড়া দি দিম, কাৰণ ভালকৈ ভাজি নল'লে ৰং গুড়া দিলে আঞ্জাখন সোৱাদ নালাগে। সেইকাৰণে পিঁয়াজখিনি ভালকৈ ভাজি ল'ব লাগে। এয়া চাওক, ভালকৈ ভাজি ল'লোঁ। এতিয়া ৰং গুড়াখিনি দি ল'ম। এয়া চাওক, ৰং গুড়া দি দিছোঁ। এতিয়া জলকীয়া আৰু ওলকবিখিনি দি দিম। এয়া চাওক, জলকীয়া ওলকবি দি দিছোঁ একেলগে। এতিয়া এইখিনি ভাজি ল'ম। জলকীয়াখিনিও ভাজি দিলে বহুত ভাল লাগে আঞ্জাখন খাই। এতিয়া জোখমতে নিমখখিনিও দি ল'ম। এয়া চাওক, নিমখ দি দিছোঁ। এতিয়া এইখিনি ভাজি ল'ম। অলপমান ভালকৈ ভাজি দিলে আঞ্জাখন বহুত সোৱাদ লাগে। এয়া চাওক, ওলকবিখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া পানী দি দিম, গৰম পানী। অলপমান জোল কৰিম। এয়া চাওক, ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া গৰম পানী দি দিম।
এয়া চাওক পানী দি দিছোঁ। অলপমান টাইম উতল আহিব দিম। অলপমান উতল অহাৰ পিছত মাছখিনি দি ল'ম। এতিয়া অলপমান উতল আহিব দিছোঁ। এয়া চাওক আঞ্জাখন ধুনীয়াকৈ উতল আহিছে। এতিয়া মাছখিনি দি দিম। এয়া চাওক মাছটো দি দিছোঁ। এয়া চাওক এতিয়া মাছখিনি যিহেতুকে দি দিছোঁ, অলপমান টাইম উতল আহিব দিম। আঞ্জাখন ভালকৈ উতল আহিলে বহুত সোৱাদ লাগে। আজি দুপৰীয়া ওলকবি মাছৰ আঞ্জাৰে ভাত খাম আৰু মূলাৰ পাত শাক, মূলা শাক ভাজিম, আপোনালোকক দেখুৱাই দিম। এতিয়া অলপমান টাইম উতল আহিব দিছোঁ। এয়া চাওক আঞ্জা ধুনীয়াকৈ উতল আহিছে। এয়া চাওক মাছখিনি মাজে মাজে ফালি দিছিলোঁ। ধুনীয়াকৈ আঞ্জাৰ ৰস সোমাই মাছটো ঢিলা হৈ গৈছে। এতিয়া অলপমান আদা খুন্দি লৈছোঁ, আদাখিনি দিম। লগতে ধনিয়াৰ পাতখিনিও দি ল'ম। এয়া চাওক আদাখিনি দি দিছোঁ। অলপমান পিছত ধনিয়াৰ পাতখিনি দি ল'ম। এতিয়া অলপমান উতল আহিব দিছোঁ। আদা খুন্দাখিনি দি দিছোঁ যিহেতুকে। এয়া চাওক ওলকবি মাছৰ আঞ্জা বনোৱা হৈয়ে গ'ল। এতিয়া ধনিয়াৰ পাতখিনি দি ল'ম। এয়া চাওক ধনিয়াৰ পাতখিনি ধুনীয়াকৈ কাটি লৈছোঁ। এয়া চাওক আঞ্জা হোৱাৰ আগত ধনিয়াৰ পাত দিলে বহুত টেষ্টি লাগে আঞ্জাখন। আপোনালোকে নিশ্চয় জানেয়ে। আপোনালোকে এনেকৈ বনাই খাব ওলকবি মাছেৰে, যিকোনো মাছেৰে বনাই খাব পাৰিব। এয়া চাওক ধুনীয়া আঞ্জা হৈয়ে গ'ল। এয়া চাওক মাছটো আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। এতিয়া ওলকবি মাছৰ আঞ্জা হৈয়ে গ'ল। এতিয়া মূলা শাক অলপমান ভাজি ল'ম, আপোনালোককো দেখুৱাম। এতিয়া ওলকবিৰ আঞ্জা হৈ গ'ল। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এইখিনি শাক লৈছোঁ ধুনীয়াকৈ ধুই, মূলা শাক লৈছোঁ। এয়া চাওক ধুনীয়া। এইখিনি ধনিয়াৰ পাত লৈছোঁ। ধনিয়াৰ পাতখিনি মূলাৰ পাতৰ লগত একেলগে কুটি ল'ম। এইখিনি নহৰু লৈছোঁ, এটা মাছ লৈছোঁ। এতিয়া মূলা শাকখিনি ধুনীয়াকৈ কাটি ল'ম। এয়া চাওক শাকখিনি কাটি ল'ম। মূলা শাক মাছ দি ভাজি খালে বহুত টেষ্টি লাগে। এয়া চাওক ধুনীয়াকৈ মূলাৰ শাকখিনি কাটি ল'ম। অতি কম সময়তে এনেকৈ বনাই খাব পাৰি মূলা শাকৰ ভাজি। এতিয়া এইখিনি ৰেডি কৰি লওঁ। এয়া চাওক মূলাৰ পাতখিনি ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া ধনিয়াৰ পাতখিনি কাটি ল'ম। এয়া চাওক ধনিয়াৰ পাতখিনি কাটি ল'লোঁ। শাক বনালে ধনিয়াৰ পাত দিলে বহুত সোৱাদ লাগে। আপোনালোকে নিশ্চয় খাই পাইছে কিজানি। এতিয়া জলকীয়া কেইটা আগতে ফালি লৈছোঁ একেলগে,
ল'ম, জলকীয়াকেইটা, নহৰুখিনিও একেলগে ল'ম। এতিয়া গেছত কেৰাহী গৰম হ'ব দিছোঁ। ধুনীয়াকৈ মূলা শাকখিনি এটা ভাঙন মাছেৰে বনাম, আপোনালোকে শেষলৈ চাই থাকিব। এয়া চাওক, কেৰাহী গৰম হৈছে, ৰিফাইনখিনি দি দিছোঁ। একেবাৰে কমকৈ দিম ৰিফাইন। এতিয়া অলপমান গৰম হ'ব দিছোঁ। এয়া চাওক, ৰিফাইনখিনি গৰম হ'লে অলপমান ৰংগুড়াখিনি দি ল'ম একেলগে। এতিয়া শাকখিনি দি দিম। এতিয়া অলপমান লাৰি দিম। অলপমান লাৰি দি মাছটো দি দিম আৰু নিমখখিনিও একেলগে দি দিম। এতিয়া নিমখখিনি দি ল'ম। এয়া চাওক, নিমখ দি দিছোঁ। এতিয়া অলপমান লাৰি দিম। এনেকৈ ভাঙন মাছেৰে মূলাৰ শাক বনাই খালে বহুত সোৱাদ লাগে। আপোনালোকে এনেকৈ বনাই খাব। এতিয়া মাছটো দি দিম। এয়া চাওক, মাছটো দি দিছোঁ। এতিয়া অলপমান গৰম পানী দিম, দি ঢাকনিখন দি ল'ম। এতিয়া পানীটো দি দিম। এয়া চাওক, পানী দি দিছোঁ। এতিয়া 1 মিনিটৰ কাৰণে ঢাকনিখন দি দিম। ধুনীয়াকৈ পানীখিনিও শুহি যাব। এতিয়া ঢাকনিখন দি ল'ম। এয়া চাওক, ঢাকনি দি দিছোঁ। 1 মিনিট পিছত ঢাকনিখন গুচাই দিম। এয়া চাওক, 1 মিনিট হৈ গ'ল, ঢাকনি গুচাই দিছোঁ। এয়া চাওক, পানীখিনি ধুনীয়াকৈ শুহি গৈছে। অলপমান মাছটো ভাঙি দিম। ভাঙি দিলে মূলা শাক ভাজিখিনি বহুত টেষ্টি লাগিব। এয়া চাওক, অতি কম সময়তে আপোনালোকক বনাই দেখুৱালোঁ। এতিয়া মূলা শাক ভাজি হৈয়ে গ'ল। এতিয়া আপোনালোকক ওলকবিৰ মাছেৰে বনোৱা আঞ্জা আৰু মূলা শাকৰ আঞ্জা আপোনালোকক ডিছত লৈ দেখুৱাই আছোঁ। এতিয়া শাকৰ আঞ্জা হৈয়ে গ'ল। গেছটো বন্ধ কৰিম। এতিয়া ডিছত লৈ আপোনালোকক ওলকবি মাছেৰে বনোৱা আঞ্জা দেখুৱাই দিম। এয়া চাওক, ধুনীয়া জোল কৰিছোঁ। এনেকৈ খাই বহুত ভাল লাগে। এয়া চাওক, এতিয়া মূলা শাক ভাজি আপোনালোকক দেখুৱাই দিম। এয়া চাওক,
এয়া চাওক ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছোঁ ডিছত লৈ। আপোনালোকে এনেকৈ বনাই খাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।